হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে চৰাইদেউ ডিষ্ট্ৰিক্টত যোৱা 19 জুনত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ এখন আনকমন কুৱেশ্যন পেপাৰ লৈ আনিছোঁ। তো আশা কৰিছোঁ ইয়াৰ পৰা যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ফাৰ্ষ্ট ইউনিট টেষ্টৰ ইংলিছৰ এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব ভিডিঅ'টো। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ, আৰু লগতে তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। ইতিমধ্যে মই ফাৰ্ষ্ট ইউনিট টেষ্টৰ সহায় হোৱাকৈ ইংলিছৰ লগতে বাকী আটাইবোৰ ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। তো আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখন যথেষ্ট টাফ হয়, তোমালোকে ভালকৈ চাবা। ইয়াত প্ৰথমতে এটা পেছেজ দি দিছে, এটা আনচিন পেছেজ হয়, আৰু পেছেজটো ভালকৈ পঢ়ি তাৰ তলত 5টা MCQ দিছে। MCQ কেইটাৰ আমি এনচাৰ ক'ব লাগে। তোমালোকে পেছেজটো ভালকৈ চাই ল'বা, আৰু মই জাষ্ট ইয়াত এনচাৰকেইটা টিক মাৰি দিছোঁ। মুঠতে 5টা কুৱেশ্যন দিছে পেছেজটোৰ পৰা, আৰু ইয়াৰ পিছতে তোমালোকৰ যিটো বিহাইভৰ পৰা ইংলিছৰ চিলেবাছ মতে কিছুমান কুৱেশ্যন দিছে, সেইবিলাকৰ এনচাৰ মই আগবঢ়াম এই ভিডিঅ'টোত উইথ এক্সপ্লেনেশ্যন। তো এনিৱে নেক্সট আমি এতিয়া 2 নম্বৰটোলৈ যাওঁ। ইয়াত দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। ইয়াত মুঠতে 12টা MCQ দিছে। তো 1 নম্বৰটো দিছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ থিংক অফ লেঞ্চছ ফেথ ইন গড। পোষ্টমাষ্টাৰজনে লেঞ্চৰ যিটো ভগৱানৰ প্ৰতি অবাধ বিশ্বাস, সেইটো দেখি তেওঁ কি হৈছিলে বা তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰিছিলে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হি এডমায়াৰ্ড ইট। নম্বৰটো দিছে হাউ ডাজ লেঞ্চছ ফেথ ইন গড এফেক্ট হিজ লাইফ। অৰ্থাৎ লেঞ্চৰ ভগৱানৰ প্ৰতি যিটো বিশ্বাস, সেই বিশ্বাসৰ ফলত তাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিলে। তো ইয়াত উক্ত এফেক্টটো হ'ব অপশ্যন চি, ইট মেক্স হিম হোপফুল। অৰ্থাৎ লেঞ্চক আশাবাদী কৰি তুলিছিলে। নেক্সট 3 নম্বৰটো দিছে হাউ ডাজ দ্য অথৰ ইউজ আইৰনি ইন দ্য ষ্টৰি। ইয়াত দিয়া অপশ্যনসমূহ যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ, এই ক্ষেত্ৰত উক্ত আইৰনিটো হ'ব লাগে অপশ্যন এ, লেঞ্চছ এক্সপেকশ্যন ভাৰ্চেছ ৰিয়েলিটি। ইয়াত ন'টিছ কৰিছা কি সুন্দৰ সুন্দৰ কুৱেশ্যন প্ৰিপেয়াৰ কৰিছে। এনিৱে কুৱেশ্যন নম্বৰ 4ত দিছে হোৱাট ডিড মেণ্ডেলাছ ফাইট এগেইনষ্ট এপাৰ্থেইড চিম্বলাইজ। অৰ্থাৎ মেণ্ডেলাৰ যিটো বৰ্ণবৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম, সেইটোৱে কি কি চিম্বল কৰে বা কি প্ৰতিনিধিত্ব কৰে। ইয়াত এ নম্বৰ দিছে ফাইট এগেইনষ্ট ৰেচিজম, এইটো হয়, আৰু বিত দিছে ফাইট ফৰ ইকুৱেলিটি, এইটো হয়। তো নেক্সট চি নম্বৰ দিছে ফাইট ফৰ হিউমেন ৰাইটছ। এই গোটেইকেইটা এপাৰ্থেইডৰ ভিতৰত অন্তৰ্ভুক্ত, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে হোৱাট ডিড দ্য চাউথ আফ্ৰিকান জেটছ ডিছপ্লে অন মেণ্ডেলাছ ইনাগুৰেশ্যন ডে। অৰ্থাৎ মেণ্ডেলাৰ যিটো শপত গ্ৰহণ অনুষ্ঠান, সেইদিনাখন চাউথ আফ্ৰিকাৰ যুদ্ধ বিমানবিলাকে কেনেকুৱা ধৰণৰ ডিছপ্লে কৰিছিলে। তো মোৰ বোধেৰে ইয়াত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন ডি, ফৰ্মেশ্যন ফ্লাইং। তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 6, হোৱাট ডিড মেণ্ডেলা মিন বাই ফ্ৰীডম ইজ ইনভিজিবল। অৰ্থাৎ স্বাধীনতাক ইয়াত অদৃশ্য বুলি কোৱা হৈছে, সেই কথাষাৰ জৰিয়তে মেণ্ডেলাই কি বুজাব বিচাৰিছে। তো ইয়াত আমাৰ যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন চি, ডেট দ্য ফ্ৰীডম অফ ওৱান ইজ লিংক টু অল ফ্ৰীডম অফ অল। যিকোনো এক প্ৰকাৰৰ স্বাধীনতাৰ লগত অন্যান্য বিভিন্ন প্ৰকাৰৰ স্বাধীনতা লিংক হৈ থাকে, সংযুক্ত হৈ থাকে। কুৱেশ্যন নম্বৰ 7টোত দিছে হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব দ্য পিপল অফ ক্ৰুক। ইয়াত ক্ৰুক চেপ্টাৰটোৰ পৰা কুৱেশ্যন দিছে, হয়তো কোনো কোনো ডিষ্ট্ৰিক্টত এই চেপ্টাৰটোৰ পৰা ফাৰ্ষ্ট ইউনিট টেষ্টত আহি যাব পাৰে। এনিৱে অৰ্থাৎ ক্ৰুকৰ বাসিন্দাসকলৰ বিষয়ে লেখকে কেনেকুৱা ধৰণে বৰ্ণনা কৰিছে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, হস্পিটেলেবল এণ্ড মাৰ্চিয়েল। কুৱেশ্যন নম্বৰ 8ত দিছে হোৱাট ডাজ দ্য ৱৰ্ড ইনভাইগৰেটিং মিন ইন দ্য চেণ্টেন্স দ্য এয়াৰ অফ ক্ৰুক ব্ৰেথ অফ ইনভাইৰগেটিং কফি। তো এই ক্ষেত্ৰত ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰিজুভেনেটিং। ষ্টুডেণ্ট, মই এই লেটাৰ টু গড আৰু এই লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰ দুটাৰ নিচিনাকৈ ক্ৰুক চেপ্টাৰটোৰো খুব সুন্দৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' বনাই থৈছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। নিশ্চয় তোমালোকৰ মেট্ৰিকৰলৈকে যথেষ্টখিনি হেল্প হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 9টোত দিছে হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। তো এই টাইগাৰ ইন দ্য জু কবিতাটোৰ চেণ্ট্ৰেল থিমটো হ'ব অপশ্যন চি, দ্য কনষ্ট্ৰাক্টছ বিটুইন ফ্ৰীডম এণ্ড কেপটিভিটি। কুৱেশ্যন নম্বৰ 10টোত দিছে হু ইজ দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটোৰ কবিজনৰ নাম কি। ইয়াত অপশ্যনসমূহ দিয়া নাই, হয়তো প্ৰিণ্টিং মিছ হ'ব পাৰে। এনিৱে তোমালোকে জানাই উক্ত কবিজনৰ নাম হৈছে লেছলি নৰিছ। কুৱেশ্যন নম্বৰ 11টোত দিছে আইডেণ্টিফাই দ্য টোন অফ আমাণ্ডাছ মাদাৰ ইন দ্য পয়েম। তো ইয়াত আমাণ্ডাৰ মাকৰ টোনটো হ'ব অপশ্যন বি, অথৰিটিভ। নেক্সট কুৱেশ্যন নম্বৰ 12, হুইচ লিটাৰী ডিভাইচ ইজ ইউজ ইন দ্য লাইন দ্য চাইলেঞ্চ ইজ গল্ডেন। এই কুৱেশ্যনটো ৰিপিট হৈ থাকে, মই কমন দিয়ে থাকোঁ। এনিৱে ইয়াত
দ্য চাইলেঞ্চ ইজ গোল্ডেন তো চেণ্টেন্সটোত ইউজ হোৱা যিটো লিটাৰী ডিভাইচ অৰ্থাৎ কাব্যিক অলংকাৰটো হৈছে অপশ্যন ডি মেটাফৰ 3 নম্বৰটো দিছে এনচাৰ দ্য ফলোইং কুৱেশ্যন ইয়াত ডেছক্ৰিপটিভ টাইপৰ কেইটামান কুৱেশ্যন দিছে 2 আৰু 3 মাৰ্কৰ মই প্ৰত্যেকৰ এনচাৰবোৰ তোমালোকক দি দিম 1 নম্বৰটো দিছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভ লেন্সছ লেটাৰ অৰ্থাৎ পোষ্টমাষ্টাৰজনে যেতিয়া লেন্সৰ চিঠিখন পালে তেওঁ কি কৰিছিলে তো আমি লিখিব পাৰোঁ আফটাৰ ৰিচিভ লেন্সছ লেটাৰ দ্য পোষ্টমাষ্টাৰ ৱাজ মুভ বাই লেন্সছ ফেথ ইন গড হি কালেক্টেড মানি ফ্ৰম হিজ এমপ্লয়িজ এণ্ড ফ্ৰেণ্ডছ এডেড চাম অফ হিজ অ'ন মানি এণ্ড চেণ্ট ইট টু লেন্সো ইন এন এনভলপ চাইন গড 2 নম্বৰ দিছে হোৱাট ডিড লেন্সো চে ইন হিজ চনছ আফটাৰ দ্য হেলষ্ট্ৰম ইট মিনছ যেতিয়া হেলষ্ট্ৰম পাৰ হৈ গ'ল হিল বৰষুণ তাৰপিছত লেন্সোৱে তেওঁৰ পুত্ৰসকলক কি কৈছিল ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ আফটাৰ দ্য হেলষ্ট্ৰম লেন্সো ট'ল্ড হিজ চনছ ডেট দে শুড নট লুজ হোপ বিকজ ছামৱান উড হেল্প দেম হি ছেড ন' ওৱান ডাইজ অফ হাংগাৰ নেক্সট 3 নম্বৰটো দিছে আই নিউ ডেট দ্য অপ্ৰেছৰ মাষ্ট বি লিবাৰেটেড জাষ্ট এজ চিয়'ৰলি এজ অপ্ৰেছ হোৱাই ডাজ মেণ্ডেলা চে চ' ইন লং ৱাক টু ফ্ৰীডম ইয়াত অপ্ৰেছৰ মানে হৈছে যি অত্যাচাৰ কৰে বা উৎপীড়ন কৰে আৰু অপ্ৰেছ মানে যি অত্যাচাৰৰ সন্মুখীন হৈছে বা উৎপীড়নৰ সন্মুখীন হৈছে তো ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ মেণ্ডেলা চেজ দিছ বিকজ বোথ দ্য অপ্ৰেছৰ এণ্ড দ্য অপ্ৰেছ লছ দেয়াৰ হিউমেনিটি আণ্ডাৰ এপাৰ্থেড ফ্ৰীডম ইজ নিডেড ফৰ এভৰি ওৱান তোমালোকে ইয়াৰ লগত অলপ এডো কৰিব পাৰা যিটো 3 মাৰ্কছ আছে নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে হোৱাট ডাজ মেণ্ডেলা মিন বাই কোৰেজ হু একৰ্ডিং টু হিম ইজ এ ব্ৰেভ মেন মেণ্ডেলাৰ মতে কোৰেজ বা সাহসী কাক কোৱা হয় আৰু তেওঁৰ মতে কোন হৈছে এজন সাহসী মানুহ তাত আমি লিখিব পাৰোঁ মেণ্ডেলা চেজ কোৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ভিক্টৰী অভাৰ ফিয়াৰ এ ব্ৰেভ মেন ইজ ওৱান হু কনকুৱেৰ হিজ ফিয়াৰ কুৱেশ্যন নম্বৰ 5টোত ক্ৰুক চেপ্টাৰটোৰ পৰা এটা কুৱেশ্যন দিছে এইটো মই বাদ দিছোঁ 6 নম্বৰটোলৈ যাওঁ ইয়াত দিছে হুৱেৰ শুড দ্য টাইগাৰ বি স্নাৰ্লিং এৰাউণ্ড এণ্ড হাউ শুড ইট বি টেৰৰাইজিং দ্য ভিলেজ অৰ্থাৎ বাঘটোৱে দাঁত নিকটাই ক'ত ঘূৰি ফুৰে আৰু বাঘটোৱে কেনেদৰে গাঁওবাসীক আতংকিত কৰে তো এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ দ্য টাইগাৰ শুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ নিয়েৰ দ্য জাংগল ইজ এণ্ড টেৰৰাইজিং দ্য ভিলেজ বাই শ্ব'য়িং ইটছ ষ্ট্ৰেংথ কুৱেশ্যন নম্বৰ 7ত দিছে ইজ আমাণ্ডা ষ্টুডেণ্ট হাউ ডু ইউ ন' অৰ্থাৎ আমাণ্ডা এগৰাকী ছাত্ৰী হয়নে আৰু সেই কথা তুমি কেনেকৈ জানিলা তো এনচাৰটো লিখিব পাৰোঁ য়েছ আমাণ্ডা ইজ এ ষ্টুডেণ্ট উই ন' দিছ বিকজ হাৰ মাদাৰ গিভছ হাৰ ইনষ্ট্ৰাকশ্যন এবাউট হাৰ হোমৱৰ্ক এণ্ড বিহেভিয়াৰ 4 নম্বৰটো দিছে গিভ দ্য কাৰেক্ট টেন্স ফ্ৰম অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেট 5টা চেণ্টেন্স দিছে যিবোৰত ব্ৰেকেটত দিয়া ভাৰ্বটোৰ ওপৰত ডিপেণ্ড কৰি তাক আমি শুদ্ধভাৱে কাৰেক্ট টেন্সত লিখিব লাগে তো ইয়াত মই গোটেইকেইটাৰ এনচাৰকেইটা ৰিটেন ফৰ্মত দি দিছোঁ তোমালোকে চেক কৰি ল'বা আৰু লগতে এনেকুৱা ধৰণৰ বিভিন্ন কাৰেক্ট টেন্স ঘৰত প্ৰেক্টিছ কৰিবা কাৰণ তেতিয়াহে তোমালোকৰ কনচেপশ্যনটো ক্লিয়াৰ হ'ব আৰু তেনেদৰে তোমালোকে এক্সামত এটা ভাল মাৰ্ক কেৰি কৰিব পাৰিবা নেক্সট দিছে ইউজ ডিটাৰমিনাৰ্ছ টু ফিল ইন দ্য ব্লেংকছ ইয়াত আমাক 8টা ডিটাৰমিনাৰ দিছে হাফকৈ 4 মাৰ্ক আছে মই গোটেইখিনি এনচাৰখিনি দি দিম এটো হ'ব আই ডোণ্ট হেভ এনি এক্সপিৰিয়েঞ্চ ইন দিছ ফিল্ড বিটো দিছে ফিউ পিপল আণ্ডাৰষ্টেণ্ড দ্য কমপ্লেক্সিটি অফ দ্য ইছ্যু আৰু চিটো দিছে দিছ ইজ এ ইউৰোপিয়ান লেডি হোম আই মিট ইন এ চেমিনাৰ তো তোমালোকে কুৱেশ্যনবিলাকৰ লগত এনচাৰবিলাক মিলাই চেক কৰিবা আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান প্ৰেক্টিছ কৰিবা ঘৰত আৰু একেবাৰে শেষত দিছে চেঞ্জ দ্য ভইচ চেঞ্জ কৰিব লাগে ইয়াত আমাক 6টা চেণ্টেন্স দিছে যিবিলাকৰ আমি ভইচ চেঞ্জ কৰিব লাগিব তো এইটোত দিছে হোৱাট ইজ ডান কেনট বি আনডান পেচিভৰ পৰা এইটো এক্টিভলৈ নিব লাগে তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ উই কেনট আনডো হোৱাট ইজ ডান নেক্সট বি নম্বৰটো দিছে হানি টেষ্ট চুইট তো ইয়াক আমি যদি ভইচ চেঞ্জ কৰোঁ ইয়াৰ এনচাৰটো হ'ব চুইটনেছ ইজ টেষ্টেড বাই হানি তো পেচিভ ফৰ্মলৈ নিয়া হৈছে চি নম্বৰ দিছে পিপুল চে ডেট হি ইজ এ চেইণ্ট তো ইয়াক ভইচ চেঞ্জ কৰিলে হ'ব ইট ইজ চেড ডেট হি ইজ এ চেইণ্ট নেক্সট ডি নম্বৰ দিছে ৰুম ৱাজ নট বইল ইন এ ডে এই চেণ্টেন্সটোক যদি আমি ভইচ চেঞ্জ কৰোঁ ইয়াৰ এনচাৰটো হ'ব পিপুল ডিড নট বইল ৰুম ইন এ ডে ই নম্বৰ দিছে ডাজ ইয়ৰ ফাদাৰ লাইক চুইটছ ইয়াক আমি ভইচ চেঞ্জ কৰিলে হ'ব আৰ চুইটছ লাইক বাই ইয়ৰ ফাদাৰ কুৱেশ্যন মাৰ্ক এফ নম্বৰ দিছে দ্য লেটাৰ ৱাজ বিং ৰিটেন বাই মাই ছিষ্টাৰ তো এই চেণ্টেন্সটোক যদি আমি ভইচ চেঞ্জ কৰোঁ তেতিয়া এনচাৰটো হ'ব মাই ছিষ্টাৰ ৱাজ ৰাইটিং দ্য লেটাৰ
তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে চৰাইদেউ জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা এখন প্ৰাইভেট স্কুলৰ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ পেপাৰখন যথেষ্ট ভাল লাগিলে সেয়ে তোমালোকলৈ আগবঢ়ালোঁ তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন ফৰ্মেটিভ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ